So hello everyone, this is Prasid and welcome to Student Guide. So আজি মোৰ লগত আছে মনিজা নাছিনবা। তো আজি আমি নৰ্থ ইষ্ট লেটৰ কাৰণে এটা ভিডিঅ' ৰেডি কৰিছিলোঁ কেনেকুৱা টাইপত পেপাৰ 1 টো ক্ৰেক কৰিব লাগে এণ্ড ষ্ট্ৰেটেজি এটা। আজি আমি UGC নেট পেপাৰ 1 ৰ ওপৰত ডিছকাছ কৰিম। তো আপুনি 2022 ত UGC নেট ক্ৰেক কৰিব সক্ষম হৈছিলে উইথ JRF। তো আপোনাৰ ষ্ট্ৰেটেজি কেনেকুৱা টাইপত আছিলে আৰু আপুনি কেনেকৈ প্ৰিপেয়াৰ কৰিছিলে ইটছ এণ্ড এভৰিথিং অলপমান আমি ডিছকাছ কৰিম এই ভিডিঅ'টোত। আৰু কাৰোবাৰ যদি কিবা থাকে কমেণ্টত সুধিব পাৰিব। আৰু আমি এটা গাইডেঞ্চ ছেশ্যন লৈ আনিছোঁ অহা 31 মাৰ্চত। তো ইয়াতে স্কেনাৰটো আছে, ইয়াত স্কেন কৰি পেলাই জইন কৰিব পাৰিব বা ডেছক্ৰিপশ্যনত লিংকটো দি থৈ দিয়া যাব, তাত গৈ পেলাই সকলোৱে জইন কৰিব পাৰিব আমাৰ ফ্ৰী গাইডেঞ্চ ছেশ্যনটো। আৰু আমাৰ হোৱাটছএপ গ্ৰুপটোত জইন কৰিলে তাতে আপুনি আপডেটখিনি দি থাকিম। চ' মষ্ট ইম্পৰ্টেণ্ট হয় পেপাৰ 1। তো পেপাৰ 2টো সাধাৰণতে চবেই পঢ়ে, নিজৰ নিজৰ ছাবজেক্টটো বা মাষ্টাৰ্ছ কৰি থাকে, সেই সময়তো পঢ়া যায়, তাৰপিছতো পঢ়া যায়। চ' পেপাৰ 1খন আপুনি কেনেকৈ চাইছিলে? পেপাৰ 1 আচলতে 10টা ইউনিট আছে আৰু মিক্স হয়। অলপ থিয়ৰিটিকেল পাৰ্ট আছে যেনে টিচিং এপ্টিটিউড, ৰিচাৰ্চ এপ্টিটিউড, অলপ মেথমেটিকেল ছেকশ্যন আছে য'ত মেথমেটিকেল ৰিজনিং, DI এটচেট্ৰা থাকে, অলপ ICT বেছ পাৰ্ট আছিলে। যিহেতু মিক্স হয় অকণমান সময় লাগে, ডেইলি এটলিষ্ট 1 or 2 আৱাৰ্ছ দিব লগা হয়। তো মই আচলতে 3 মাহ সময় এটা লৈছিলোঁ। এতিয়াও আমাৰ হাতত 3 মাহ আছে। হয়, এতিয়াও আমাৰ হাতত 3 মাহ আছে। কিন্তু মোৰ ক্ষেত্ৰত কি হ'ল, মই প্ৰথম মাহটো বৰ এটা ফ'কাছ কৰিব নোৱাৰিলোঁ পেপাৰ 1ত। পিছৰ 2টা মাহতহে মই সময় দিলোঁ। পিছৰ 2টা মাহত মই এনেকুৱা কৰিলোঁ যে প্ৰথম মাহটোৰ প্ৰথম 30 ডেইজত মই কনচেপ্টখিনি কুইক ৰিভিজন কৰিলোঁ আৰু লাষ্ট মান্থটো মই অকল PYQ এণ্ড MCQ কৰিছিলোঁ যিমান পাৰোঁ ডেইলি। মই তেতিয়া প্ৰিণ্ট কৰি লৈছিলোঁ গোটেইখিনি আৰু ডেইলি 10টা-20টা কুৱেশ্যন মাৰ্ক কৰিছিলোঁ। আৰু মই ভাবোঁ PYQখিনি ছল্ভ কৰাটো মোৰ কাৰণে এটা ষ্ট্ৰেংথ আছিলে সেইটো টাইমত। সি যথেষ্ট হেল্প কৰিছে বিকজ PYQ ডাইৰেক্টলি নাহিলেও তাৰ অপশ্যনৰ পৰা কুৱেশ্যন বনে আৰু সি হেল্প কৰে। আৰু মক টেষ্ট দিছোঁ লাষ্ট মান্থটোত, মই কমেও 8টামান ফুল লেংথ মক টেষ্ট দিছোঁ বিকজ মক টেষ্টটোৱে হেল্প কৰে যাতে এক্সামত মই সেই সময়টো মেনেজ কৰিব পাৰোঁ। আদাৰৱাইজ বহুত সময়ত আমাৰ এনেকুৱা হয় কুৱেশ্যনটো মই পাৰিম বুলি ভাবি মই 4-5 মিনিট একেটা কুৱেশ্যনতে ৱেষ্ট কৰোঁ যিহেতু স্ক্ৰীণত পঢ়ি থাকোঁ। তো মই ভাবোঁ মক টেষ্টটোৱে হেল্প কৰে যে এটা কুৱেশ্যনত আমি 1 মিনিট বা 2 মিনিট তাতকৈ বেছি সময় ৱেষ্ট কৰি নাথাকোঁ, নেক্সটটোলৈ স্কিপ কৰি যাওঁ। এই বস্তুটো মক টেষ্টেহে দিয়ে আচলতে। চ' মই ক'ব গ'লে সেই 2টা মাহতে মই পেপাৰ 1খন চাইছিলোঁ। চ' এতিয়া আমি যদি চাওঁ মানে কিবা এটা মাৰ্কছ থাকিব নেকি যে ইমানটো পালে ইজ এ গুড নাম্বাৰ পেপাৰ 1? মই এটা ষ্ট্ৰেটেজি ৰাখিছিলোঁ 35 to 40 কাৰেক্ট কুৱেশ্যনছ বিকজ এভৰি কাৰেক্ট কুৱেশ্যন কেৰি 2 মাৰ্কছ। চ' 35 to 40 যদি পেপাৰ 1ত কাৰেক্ট কুৱেশ্যন হয় তেতিয়া সেইটো এটা তেতিয়া এইটো এটা ষ্ট্ৰং বেছ। তাৰপিছত পেপাৰ 2ৰ কাৰণেও যদি ধৰি লওক 70 to 80 কাৰেক্ট কুৱেশ্যনছ থাকে, অৱশ্যে পেপাৰ টু পেপাৰ ভেৰি কৰিব সেইটো, কিন্তু পেপাৰ 1ত 35 to 40 যদি কাৰেক্ট কুৱেশ্যন হয় তেতিয়াহ'লে সি পেপাৰ 2টো যদি তেনেকৈ মানে এটা 75 to 80 কাৰেক্ট কুৱেশ্যনছৰ এটা হেৰি থাকে তেতিয়া সি ক্লাব কৰি যিটো মাৰ্কছ দিব সেইটোৱে মানে অলমষ্ট JRFৰ টাৰ্গেটটো হিট কৰি দিয়ে। তো সেইটো টাৰ্গেট লৈ পঢ়িছিলোঁ। মোৰ টাৰ্গেট আছিল যে মই 35 to 40 কাৰেক্ট কুৱেশ্যন কৰিম পেপাৰ 1ত আৰু সেইমতে মোৰ হৈছিলোঁ। মোৰ অলমষ্ট 38টা কুৱেশ্যন কাৰেক্ট হৈছিলে। চ' সি এটা বহুত ভাল বেছ দিয়ে। কিন্তু কেতিয়াবা এনেকুৱাও হয় যে কোনোবা এজন ষ্টুডেণ্টৰ পেপাৰ 1ত 42 কাৰেক্ট কুৱেশ্যন হয় কিন্তু পেপাৰ 2ত সেই ষ্ট্ৰেংথটো কমি যায়। তো সেইকাৰণে মই ষ্টুডেণ্টক ছাজেষ্ট কৰিম যে লাষ্ট 3 মান্থছ বা লাষ্ট 2 মান্থত যিখিনিয়ে প্ৰিপেৰেশ্যন কৰে পেপাৰ 1ক যদি তেওঁলোকে ডেইলি 2 to 3 আৱাৰ্ছ দিছে পেপাৰ 2ক কিন্তু তাৰ ডাবল দিব লাগিব। ডাবল নহ'লেও এটলিষ্ট 4 আৱাৰ্ছ দিব লাগিব মিনিমাম পেপাৰটো। অ'কে, আৰু এতিয়া মানে JRFটো টাৰ্গেট কৰিলেহে কাৰোবাৰ নেট হ'ব বা অনলি PhDটো হ'ব। যদি ভাবে যে অনলি নেটটো হ'লে হ'ব আৰু তেতিয়াহ'লে PhDটো ৰৈ যাব, সেইটো এটা থাকিব। তো সেইকাৰণে মানে হায়েষ্ট পইণ্টটো টাৰ্গেট কৰিলে বেছি ভাল আৰু আমি সকলোৱে JRFলৈ টাৰ্গেট কৰাটো এটা বেটাৰ ৱে হ'ব বিকজ সি এটা ফাইনেন্সিয়েল ষ্টেবিলিটি দিয়ে আৰু সেইটো এটা বেটাৰ অপশ্যন ক'ব গ'লে এই এক্সামটোৰ কাৰণে। তো এতিয়া আমি আপুনি যিটো JRFৰ পইণ্টটো আনিলে, তো JRF আহিলে মানে বেনিফিট কি কি হয়? তো বহুতো মানে কুৱেশ্যন থাকে JRF থাকিলে ইমানটো পইচা পাব, ইমানটো পইচা পাব। চ' বেনিফিট কি কি থাকে আপোনাৰ? বেনিফিট বেচিকেলি JRFটোৰ লগতে এছিষ্টেণ্ট প্ৰফেচৰৰ সেইটো আহে যে তেওঁ সেইটো নেটটো ক্ৰেক কৰি তেওঁ ডাইৰেক্ট এছিষ্টেণ্ট প্ৰফেচৰৰ বাবে এলিজিবল। প্লাছ JRFটো থাকিলে এইটো এলিজিবিলিটি যে তেওঁ 3 yearsৰ ভিতৰত কোনোবা এখন ইনষ্টিটিউটত PhDৰ কাৰণে এডমিশ্যন লৈছে, ডেট মে বি ষ্ট্ৰেইট অৰ চেণ্ট্ৰেল ইউনিভাৰ্চিটি, বাট তেওঁ এই JRFৰ এমাউণ্টটো পাব। তো JRFৰ এমাউণ্টটো আগতে 31,000 আছিল, এতিয়া 37 হৈছে, প্লাছ হাউচ এলাউন্সেছ এটচেট্ৰা থাকে, কণ্টিজেঞ্চিও থাকে বছৰত 4বাৰকৈ। তো এই বস্তুখিনি আহে। এক্সট্ৰা এলাউন্সেছ কিবা থাকে? JRFৰ এমাউণ্টটো বাদ দি হাউচ এলাউন্সটো থাকে আৰু কণ্টিজেঞ্চিটো থাকে বছৰত 4বাৰ। তো
এই বস্তুখিনিয়ে ৰিচাৰ্চৰ জাৰ্নিটো ইজি কৰি দিয়ে বিকজ তেওঁ PhDত এডমিশ্যন ল'ব আৰু এই ফেলোশ্বিপটোৰে সৈতে তেওঁ PhDটো কমপ্লিট কৰি থাকিব তো তেওঁৰ ফাইনেন্সিয়েল ষ্টেবিলিটি থাকিব তেওঁৰ ৰিচাৰ্চৰ যিকোনো ধৰণৰ ছফ্টৱেৰ কিনিব লগা আছে এক্সপেৰিমেণ্ট হওক লেব এটচেট্ৰা খৰচ গোটেই বস্তুখিনি গোটেইখিনি তাত এড হৈ যাব আৰু নট জাষ্ট JRF আফটাৰ নেট লেছ আই মিন টপ 6% JRF পায় তাৰ পিছৰ 6%ৰো কেইটামান এক্সট্ৰা ফেলোশ্বিপ আছে যেনে NFST NFOBC আৰু কেইটামান নিউ স্কলাৰশ্বিপ আছে উই উইল ডিছকাছ ইন দ্য কামিং ছেশ্যনছ চ' তেনেকুৱা ধৰণৰ ফেলোশ্বিপ বা স্কলাৰশ্বিপখিনিও ষ্টুডেণ্টক হেল্প কৰে চ' এইটো এটা মানে বেনিফিট থাকে PhD জাৰ্নিটো একদম ইজি হৈ যাব নেক্সট 5 ইয়াৰ্ছ বা 4 ইয়াৰ্ছ যিমানে কৰে আৰু PhD তো এতিয়া আমি যদি এটা ষ্ট্ৰেটেজি চাওঁ যে নেক্সট 3 মান্থছ আছে চ' আপোনাৰ হিচাপত কিবা মানে কমন বা ইম্পৰ্টেণ্ট টপিকছ থাকে নেকি নেক্সট ইচ এণ্ড এভৰি টপিক ইজ ইম্পৰ্টেণ্ট চবেই চাব লাগিব সেই টপিকখিনি গোটেইখিনি টপিক এইকাৰণে চাব লাগিব বিকজ গোটেইকেইটা টপিকৰ পৰা অলমষ্ট 5 কুৱেশ্যন আহে বুলি মেনশ্যন কৰাই আছে কেতিয়াবা অলপ দুই এটা ইফাল সিফাল হ'ব পাৰে কিন্তু এনেই প্ৰত্যেকটো ইউনিটৰ পৰা 5টা কুৱেশ্যন আহে প্ৰত্যেকটো কুৱেশ্যনে 2 মাৰ্কে কেৰি কৰে আৰু যিহেতু নিগেটিভ মাৰ্কিং নাই সেইটো এটা এডভান্টেজ কিন্তু আমি 1 ঘণ্টাৰ ভিতৰতে স্ক্ৰীনত পঢ়ি স্ক্ৰীনতে বুজি আনচাৰ কৰিব লাগিব হয় আৰু বহুতে অকমান পটককে স্ক্ৰীনখন দেখি মাউস এটসেট্ৰাৰ লগত অকমান নাৰ্ভাস কৰা দেখা যায় তো 2-4 মিনিট এক্সট্ৰা তেওঁলোকে সিস্টেমটোৰ লগত ৱেলভাৰ্ছ হ'বলৈ লয় কিন্তু সেইখিনি মই ভাবো মক টেষ্ট কৰিলে ক্লিয়াৰ হৈ যাব আৰু লগতে PYQ প্ৰেক্টিছ কৰাটো খুবেই বেছি জৰুৰী বিকজ PYQ যে এটা খুব ষ্ট্ৰং কনফিডেন্স বুষ্ট দি দিয়ে আৰু PYQ মানে ৰিপিট হয় নেকি ৰিপিট কেতিয়াবা হৈ যায় কিন্তু ডাইৰেক্টলি নহয় মেনি এ টাইমছ PYQৰ আনসাৰ বা অপচনৰ পৰা নিউ কুৱেশ্যন বনে ওকে আৰু মানে এটা লাইন এটা দিব বা এটা মানে ৰুট মেপ এটা দিব ষ্টুডেণ্টজনে প্ৰেক্টিছ কৰিব মই ভাবো এই 90 ডেজৰ কাৰণে ফাৰ্ষ্ট 30 ডেজ কনসেপ্ট বিল্ডিং বিকজ মেনি এ টাইম ষ্টুডেণ্ট লেক অন দ্যাট সেগমেন্ট আৰু কনসেপ্টটো যদি ক্লিয়াৰ নহয় বহুত টাইমত আই মিন assertion and reasoning type of question or fact based question or karone baru ami mane basic facts khini pohile hoy jay but concept building is important because almost 3 ta 4 ta unit ase concept or upor theoretical part so that's why মই ভাবো first 30 days concept building or ওপৰত ফোকাস কৰাটো জৰুৰী next 30 days or কাৰণে তেওঁলোকে PYQs and MCQs প্ৰেক্টিছ ষ্টাৰ্ট কৰিব and যিখিনি তেওঁলোক লেক কৰি আছে যত PYQs ভুল হৈছে MCQs ভুল হৈছে বা তেওঁলোকে নিজে গম পাব যে এই সেগমেন্টটো মোৰ কাৰণে টাফ ফৰ এক্সাম্পল কোনোবা ৰিসাৰ্চ টাফ পাই আছে কোনোবা ম্যাথমেটিক্যাল পাৰ্টটো টাফ পাই আছে তাত কাম কৰিব লাগিব next 30 daysত লাষ্ট 30 daysৰ কাৰণে মই এটাই কম যে only practice session PYQs MCQs mock test এই তিনটাই যদি কোনবাই ভাবিছে যে মোৰ ৰিভিজন কম হৈ গল তো হেখিনিও কৰিব পাৰে কিন্তু কুইক ৰিভিজন ক্যাপসুল টাইপ অফ ৰিভিজন দ্যাট উইল হেল্প ওকে আৰু যাতে মানে এনেকুৱা নহয় যে এগালমান মেটেৰিয়েল কালেক্ট কৰি লৈছে তাৰ পৰা ঢেৰ পঢ়ি আছে নহয় এখন কিতাপ ল'লে হ'ল পেপাৰ 1ৰ কাৰণে বা PYQ বুক এখন লৈ হেখনকে মাল্টিপল টাইমছৰ ৰিভিজন কৰিলে আই থিংক আপোনালোকৰ হেতু বহুতখিনি বেনিফিট হ'ব এক্সামত আৰু যাতে টাইম ডিউৰেশ্যনটো কাউণ্ট কৰি পেলাই যাতে চলে এনেকুৱা নহয় যে গোটেই কুৱেশ্যন পেপাৰখন মই 3 ঘণ্টা 4 ঘণ্টাত লাগিছে তো লাহে লাহে হেতু টাইম ডিউৰেশ্যন যাতে কুৱেশ্যন পেপাৰখন প্ৰেক্টিছ কৰোঁতে যাতে 1 ঘণ্টা বা 50 মিনিটছৰ ভিতৰত হয় আৰু সো 50 মিনিটছটো ৰাখিলে আৰু 10 মিনিটছ এক্সট্ৰা ৰাখিলে যাতে এক্সামত বহি মানে কম্পিউটাৰটোৰ লগত এডজাষ্ট হ'ব পাৰে সেইখিনি এটা টাইম এক্সট্ৰা ৰাখিলে ভাল আৰু সো সেইকাৰণে টাৰ্গেট যিমান পৰা যায় 50 টাৰ্গেট কৰিলে ভাল হ'ব মানে 50 কুৱেশ্যন ৰাইট কৰিম শুদ্ধ কৰিম মই আৰু যিমান পৰা যায় 80 মাৰ্কছৰ আশে-পাশে আপুনি যেনেকৈ ক'লে ওচৰত আহিলে আই থিংক সকলোৰে 40 কুৱেশ্যন কাৰেক্ট কৰিলে 80 মাৰ্কছৰ 80 মাৰ্কছ আহি যাব it will be a very good score আৰু পেপাৰ 2ৰ কাৰণে হেইটো হেল্প হৈ যাবগে আৰু এটা পেপাৰ 2ত কাবা কমি গলো এটলিষ্ট এফালৰ পৰা মেকআপ হৈ যাব অনলি PhDও হৈ যাব পাৰে বা নেটো হৈ যাব পাৰে বা যদি ভাল মাৰ্কছ আছে JRF হৈ যাব পাৰে তেনেকা টাইপৰ বেষ্ট উইচেছ থাকিলে সকলোলৈকে যেহেতু আমাৰ হাতত হাৰ্ডলি 3 months or 90 days আছে so it's a good amount of time I think for preparing the paper 1 so I will wish you all the best for your preparation journey and you should definitely join our free guidance session and coming on 30 and 31st March so ইয়াতে স্ক্যান কৰি ল'ব পাৰিব or লিংকটো ডেসক্ৰিপচন দি থৈ আছে আমাৰ হোৱাটছএপ গ্ৰুপতে আমি আপডেট সমূহ দি দিমগে আৰু গাইডেন্স সেশনটো জয়েন কৰক আমি কিছুমান ইম্পৰ্টেন্ট PYQ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ এণ্ড প্লাছ অলপমান সিলেবাছটোৰ ওপৰত ডিছকাছ কৰিম নেটটো যাতে ক্ৰেক কৰিব সক্ষম হয় এণ্ড বেষ্ট থাকিলে আমাৰ ফালৰ পৰা অ'কে থেংক ইউ